কৈছে হাতীগড় থাকো বুলি কৈছে, এনেকৈ থাকে বুলি কৈছে, আৰু কৈছে আৰু নকৰোঁ বুলি কৈছে মিডিয়াত। প্ৰথমবাৰ মানে বাচ্চাটো স্কুলৰ পৰা ধৰিব খুজিছিলে, ধৰিখিনি লৈ যাওঁতে তাই বাচ্চাটো ধৰি ঘূৰিছে, কৈছে মই যাওঁ নাও কি হ'ল চকলেটটো খা তোক লৈ যাব বেলেগ, বোলো যাবি নেকি এনেকৈ কৈছে। হা চকলেটটো চাৰে 10টাত আমি মধ্যৰ পৰা আহোঁতে ভিৰ লাগিছে তাতে, এই ইয়াৰ চেলুন আছে আমাৰ ভিবৰৰ কথা, তাতে দেউতা স্পটত দেখা পাইছে। মোৰ এটা ভাইটি আছে, সি ডিউটি যাই আছিলে, সি ডাইৰেক্ট কৈছে খুৰা মোক দৌৰাই আছে, মই ঘৰত যাব নোৱাৰোঁ, মোৰ বেগ চেগ লৈ মোক পলাব খুজিছে। বাচ্চাটো দৌৰি আছিলে, ৰাস্তা পাৰ হৈ নিজে আহি গৈছে। ই এনেকুৱা মানুহ বজ্জিত মানুহ ইয়ালৈ আহি গৈছে ছাৰ, এই মানে স্কুলৰ পৰা এই ঘৰলৈকে আহিছে, ঘৰলৈ আহি গৈছে। ল'ৰাটো আছে ভিতৰত, মানুহ এজন আছিলে পুৰা শকত সুস্থ মানুহ, একদম হাট্টা কাটা একদম। মই খুলিছোঁ, কৈছে যে আমাৰ বাচ্চাটো কৈছে যে বৰতা মোক চকলেট দি আছিলে, মই বৰদেউতা হয়। ল'ৰাটো এই মই আমাৰ ষ্টেডিয়াম ওচৰত মৰাখালী চলাপাৰা।